শুনা তুমি এখন সংসাৰ কৰিলা নিজৰ সংসাৰখনত মন দিয়া কিন্তু তাই যে মোৰ লগত গদ্দাৰি কৰিলে মই জানো মই একো লাভ নাপাওঁ কিন্তু তাই গদ্দাৰি প্ৰমাণ নিদিয়ালৈকে মই একদম শান্তি নাপাম কি হ'ল দুবৰীৰ গা বেয়া কাৰণে তুমি তাইক ৰখিবলগীয়া হ'ল নেকি এই মুহূৰ্তত মই অপৰাধীৰ সৈতে আছো আৰু এটাক মই এনকাউণ্টাৰ কৰিবলৈ গৈ আছো পুলিচৰ ভাল ৰূপ বহুতে দেখিলে এতিয়া বেয়াৰ সময়ত পুলিচ কিমান বেয়া হ'ব পাৰে সেইটো আজি দেখি যাব মানুহে মোৰ ফোনটো আছে আছে মোৰ ওচৰতে আছে মানে মই আপোনাক নজনোৱাকৈ ফোনটো ছুইচ অফ কৰি দিলোঁ কি মই মানে ল'ৰাটো সৰুৰে পৰা বৰ মাৰ্জিত দেখিছেই নহয় কিন্তু তুমি মোৰ ফোনটো প্ৰয়োজন আছে মই মানে আপোনাক চৈদে বাইদেউ একদম বেয়া নাপাব কি কলৈ যাওঁ নাই এনে তোৰ টোপনি অহা নাই ছাতি ফুটিখন কৰি আছ মই গম পাইছোঁ নহয় তাৰমানে তুমিও মোৰো টোপনি অহা নাই এনে চকুকেইটা জপাই আছোঁ তুমি এতিয়ালৈকে কিয় হোৱা নাই মা মই কিন্তু বেয়া পাইছোঁ মোৰ কথা বাদ দিও বিচনাখনতে পৰি থাকোঁ পটকে টোপনি নাহে নহয় তোৰ কি হৈছে কচোন একো হোৱা নাই মনটোহে কিবা এটা ভাল লাগি থকা নাই তোৰ মুখখন দেখিলেই মই বুজি পাওঁ আজিকালি তই অনবৰতে কি টেনশ্যনত থাকোঁ ক'তনো টেনশ্যনত থকা দেখিলা তই জীৱনটোত বহুত কষ্ট পালি ন তই এতিয়াও ভাগৰি পৰা নাইনে নাই পৰা এতিয়াই ভাগৰি পৰিলে কেনেকৈ হ'ব আৰু বহুত কাম আছে কৰিবলৈ এৰা আমি সকলো যেন তোৰ ভৰসাতে জীয়াই আছো তই বহুত সাহসী ছোৱালীও জীৱন যুদ্ধত ভাগি পৰিবলৈ তই নিবিচাৰ প্ৰয়োজন হ'লে নিজৰ জীৱনটো দিও তই আমাক সুখী কৰিব বিচাৰ আমি তোৰ ওচৰত চিৰদিন ঋণী হৈ থাকিম তেনেকৈ কিয় কৈছানো মই কেৱল মোৰ কৰ্তব্যখিনিহে কৰি গৈছোঁ বুজিছোঁ তই কেৱল আমাৰ কাৰণে কৰি গৈ আছ কিন্তু নিজৰ কাৰণে তই এবাৰো ভাবিছনে তোমালোকৰ সুখ মানে মোৰ সুখ তোৰ বহুত ভাল হ'ব বুজিছ ভগৱানে তোৰ ভাল কৰিব বহুত কষ্ট ভুগিলি তই তোক ভগৱানে চকু মেলি চাব আজি ভাইটিলৈ বৰ মনত পৰি আছে বহুত দিন হ'ল তাক দেখা নাই তাক দেখোন তয়ে আহিবলৈ মানা কৰিছ তাৰ মনটো ফৰকাল হৈ থাকক বুলিহে মানা কৰিছিলোঁ আমাক এনেকৈ দেখিলে সি মনত কষ্ট পাব তাৰ মুখখন দেখিলে মই বহুত সাহস পাওঁ চাবা সি এদিন বহুত ভাল ল'ৰা হ'ব মোৰ গভীৰ বিশ্বাস আছে তাৰ ওপৰত জানো ভগৱানে কি কৰে ভগৱানে নিশ্চয় ভাল কৰিব কাইলৈ নহ'লে মই তাক গৈ পেলাই নিজে লগ কৰি আহিম হ'ব দে এতিয়া শুই থাক বহুত ৰাতি হ'ল তুমিও শুই থাকা হ'ব দে
ক ছাৰ এইটো বৰা ছাৰ ইয়াৰ বাবে যাৱতীয় যিখিনি যোগাৰ কৰাৰ কথা কৈছিলোঁ কৰিলে নহয় ছাৰ সকলো ৰেডি হৈ আছে এতিয়া দেৰি কৰি লাভ নাই এই ড্ৰাগছৰ সৈতে হাতালুতে ধৰা পাৰত পলাবলৈ চেষ্টা কৰাত গুলিয়াব লগা হ'ল বুলি কাইলৈ নিউজত ওলাব লাগিব য়েছ ছাৰ ৰেডি কৰ সোনকালে ব'লা কি চাই আছো ছাৰ মোক নামাৰিব মোক যাবলৈ দিয়ক মই একো দুখ কৰা নাই চুপ একদম চুপ তই সঁচা কথা নুখুলি যেতিয়া তই মৰিবই লাগিব ছাৰ আপোনাক হাত জোৰ কৰি কৈছোঁ মই একো দুখ কৰা নাই মোক যাবলৈ দিয়ক প্লিজ তোক মনে মনে থাকিবলৈ কৈছেনে নাই হা হেল্ল' নমস্কাৰ ছাৰ আপুনি সুজিত ছাৰ নহয় জানো হয় আপুনি আপোনাৰ পত্নী থকা ঠাইলৈ নহয় আপোনাৰ অৰিজিন ঘৰলৈ কেতিয়া আহিব কিয় কোনে কৈছে আপুনি মোৰ নাম ছাৰ অংকত যে ধৰি লয় তেনেকৈ ধৰি লওক এক্স আপোনাৰ বাইদেউ বৰ্তমান এই এক্সৰ লগতে আছে কি নাই আপুনি অকণো চিন্তা নকৰিব তেখেত এক্সৰ লগত সুন্দৰকৈ সুকলমে জীয়াই আছে অৱশ্যে ক্ল'ৰফৰ্মৰ নিচাটো থকালৈ অজ্ঞান হৈ থাকিব তাৰপিছত বিন্দাছ একদম নৰ্মেল এই তই কি কথা কৈছ মোৰ বাক তই ৰ'ব হুলস্থুল নকৰিব নহ'লে প্ৰব্লেম আপোনাৰেই গতিকে এতিয়া আপুনি একদম চুপচাপ আপুনি যে এই লকআপত ভৰাই থৈ মাৰধৰ কৰি আছে ল'ৰাটো এই দিয়ক বেছি দেৰি নকৰিব দেই নহ'লে আকৌ আপোনাৰ বাইদেউ জ্ঞানটো ঘূৰি নাহিবও পাৰে মই খুব ভদ্ৰমান আছে আপুনি মোক বিশ্বাস কৰিব পাৰে এই তাক সোনকালে এৰি দিয়ক দেই আৰু এটা কথা আপোনাৰ বাইদেউ কিন্তু বৰ সৰুতেই বিধৱা হ'ল ন বৰ গাভৰু ছোৱালী হৈ আছে আমি তেওঁক সন্মানে ৰাখিছোঁ একদম আপুনি চিন্তা নকৰিব কাৰণ তই যিমানে নকওঁ কিয় মোৰ মতে চেপ্টাৰ চেঞ্জ হ'ব সেইটো হয় কিন্তু এটা কথা বুজি পোৱা নাই বাবাই কি ভাবি তহঁতক ইয়াত ৰাখিছে আৰু ইতিমধ্যেই ৰাজুক গ্ৰেপ্তাৰ কৰা হৈছে তহঁত ইয়াত থকাটো কিন্তু বহুত ৰিস্কি হৈ পৰিছে আটাইতকৈ ডাঙৰ ৰিস্কি হৈ পৰিছে মানে এই বিকিকৈ ইমান বিশ্বাস কৰিব নোৱাৰি এনি টাইম পাগলামি কৰি থাকে মোৰতো এনেকুৱা লাগি আছে হয়তো ইয়াকো সোনকালে হেল্ল' কি অ'কে কি হ'ল কাৰ ফোন বাবাৰ অৰ্ডাৰ আমি এতিয়া ইয়াৰ পৰা পলাব লাগিব কুইক ছাৰ দুখীয়া মানুহ পইচাৰ লোভত পৰি কামটো কৰিম বুলি ক'লোঁ তোক কি কৰিবলৈ কৈছিল সিহঁতে কচোন নাই সেয়া হ'বই নোৱাৰে সিহঁতে মোক জীয়াই ৰাখিবলৈ অনবৰতে আপ্ৰাণ চেষ্টা কৰি আছে সিহঁতে মোক ভাল পায়
মই আৰু কাকো ভুল বুজি নাথাকোঁ। বৰা ছাৰ ইমিডিয়েট সকলো থানাক ইনফৰ্ম কৰক, লোকেশ্যন ট্ৰেক কৰক ইমিডিয়েট। ছাৰ ই কি কৈছে শুনক। কি হ'ল, কি কৈছ, জল্দি ক। ছাৰ সিহঁত বৰ বেয়া মানুহ, মোক বিশ্বাস কৰক ছাৰ। তোক বিশ্বাস কৰিবলৈ তই সঁচা কথা ক'ব লাগিবতো। মই সঁচাকৈ কৈছোঁ ছাৰ, সিহঁতৰ মাত্ৰ এটা মানুহহে মই চিনি পাওঁ। কোন সি, নাম ক তাৰ? নাম নাজানো, তাক মই এই কাৰণেই চিনি পাওঁ, সিয়ে মোক এই কামটোত লগাইছিল। বেলেগ কাকো চিনি নাপাওঁ ছাৰ। আৰু কি কি কৰিছে সিহঁতে, সঁচা কথা ক। সেইটো মই নাজানো ছাৰ, মাত্ৰ এটা কথাই জানো, সিহঁত বৰ বেয়া মানুহ, যিকোনো কাম কৰিব পাৰে সিহঁতে। আপোনাৰ বাইদেউকো সিহঁতে মাৰি পেলাম বুলি কৈছে। আচ্ছা, তোক এইটো কামত লগোৱা ল'ৰাটো দেখিবলৈ কেনেকুৱা কচোন? ছাৰ ল'ৰাটো দেখিলে ভদ্ৰ যেনেই লাগে। মোক কাম দিম বুলি মাতি নিছিল, পইচাও দিছিলে মোক। ছাৰ দুখীয়া মানুহ, পইচাৰ লোভত পৰি কামটো কৰিম বুলি ক'লোঁ। তোক কি কৰিবলৈ কৈছিল সিহঁতে কচোন? সেই ঘৰটোৰ সকলো ইনফৰ্মেশ্যন দিবলৈ কৈছিল। বিশেষকৈ তালৈ পুলিচ এজন আহিছিল নেকি, মানে আপুনি। কি কাৰণত কৰিবলৈ দিছিলে এইবোৰ কাম মই নাজানো। পইচাৰ লোভত পৰি মই। ছাৰ বিশ্বাস নকৰিলে আপুনি মোৰ ঘৰলৈকো যাব পাৰে। আৰু ছাৰ ঘৰত মোৰ বুঢ়া দেউতা আৰু বেমাৰী মা আছে। ভনীজনীৰ পঢ়া খৰচ লাগে, সেইবাবে খৰচ উলিয়াবলৈ আৰু বেলেগ কাম বিচাৰি নাপালি? মই ইমান বেয়া কাম বুলি ভবা নাছিলোঁ নহয় ছাৰ, মই বেয়া মানুহ নহয়। ছাৰ আপুনি মোক এৰি দিলে আপোনাৰ বাইদেউকো এৰি দিব। আপুনি মোক যাবলৈ দি আপোনাৰ বাইদেউক বচাওক। তোৰ ঘৰ নম্বৰত ফোন লগা। কি হ'ল? কি ভাবি আছ নয়না? নাই, একো হোৱা নাই। মোৰ পৰা তই কথা লুকুৱাব খুজিছ? মই জানো তই ভাবিছ তোৰ জীৱনত ঘটি থকা সকলোবোৰ ঘটনা তোৰ বাবে হৈছে। সকলো মোৰ বাবেই হৈছে। নাই কৰা, মই নিজে মোৰ লাইফটো শেষ কৰি পেলাইছোঁ। তোৰ লাইফটো শেষ কৰিব খুজিছে সিহঁতে, যাক তই আপোন বুলি ভাবিছ। সিহঁত প্ৰত্যেকেই তোৰ শত্ৰু। নাই নাই, সেয়া হ'বই নোৱাৰে। সিহঁতে মোক জীয়াই ৰাখিবলৈ অনবৰতে আপ্ৰাণ চেষ্টা কৰি আছে। সিহঁতে মোক ভাল পায়। মই আৰু কাকো ভুল বুজি নাথাকোঁ। তই মিছা সপোন দেখিছ নয়না। তোৰ জীৱনত একো ভাল নহয়, সকলো শেষ হৈ গ'ল। নাই, নোৱাৰে শেষ হ'ব। মই শেষ হ'বলৈ নিদিওঁ। বাৰু তই কচোন, সুজিতৰ তোৰ প্ৰতি প্ৰেম আছেনে? অঁ আছে। এয়া তোৰ ভ্ৰম। সি কেতিয়াবা তোৰ প্ৰতি কোনো ধৰণৰ আগ্ৰহ দেখুৱাইছেনে? কি হ'ল এতিয়া, মনে মনে থাকিলি যে? শুন, মই কওঁ, সি তোতকৈ বেছি ইম্পৰ্টেঞ্চ দুবৰীক দিয়ে। এনি টাইম দুবৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ থাকে।
কাৰণ কিয় তই জানই আৰু নাজানো যদি মই কওঁ শুন সি দুবৰীক মিছা সেইবোৰ সকলো মিছা আঁতৰি যায় ইয়াৰ পৰা আৰু মোৰ বোধেৰে সিহঁতৰ মানুহে এইটো কাম কৰিছে মই পিছত সকলো ক'ম তুমি চিন্তা কৰিবলগীয়া একো নাই মাত্ৰ সাৱধান থাকিবা ফাল্টু কথা কৈ আছা বে ফাল্টু কথা নহয় সঁচা কথা কৈছোঁ মই তহঁতে যাব খুজিছ যা মই কিন্তু ইয়াৰ পৰা নাযাওঁ হেল্ল' শুই আছা চাগে বৰ ইম্পৰ্টেণ্ট কথা এটাৰ কাৰণে ফোন কৰিব লগা হ'ল কওকচোন তোমালোক অলপ সাৱধান থাকিবা মানে মই বুজা নাই মোৰ বাক কোনোবা কিডনেপ কৰিছে কি নয়না নয়না বৰ্তমান সুৰক্ষিত চিন্তা কৰিবলগীয়া একো নাই মাত্ৰ মাহঁতক এতিয়া একো কথা নক'বা আৰু ঘৰলৈ কোনোবা আহিলেও কোনো কাৰণত দুৱাৰ খুলি নিদিবা ঠিক আছে কিন্তু এইবোৰ কেনেকৈ হ'ল ভাইটো এতিয়া ক'ত মই ডিটেইলছ পিছত ক'ম আৰু মোৰ বোধেৰে সিহঁতৰ মানুহে এইটো কাম কৰিছে মই পিছত সকলো ক'ম তুমি চিন্তা কৰিবলগীয়া একো নাই মাত্ৰ সাৱধান থাকিবা কি হ'ল ন নাই কোনে ফোন কৰিছিলে ৰং নম্বৰ মই আকৌ ভয়ে খাইছিলোঁ এই ৰাতিখন একো নাই তুমি চিন্তা নকৰিবা শুই থাকা আৰে এইবোৰ কি পাগলামি কৰি আছ বে আমাৰ হাতত সময় একেবাৰে নাই সেইবাবেতো কৈছোঁ আমি আৰু পলাই থাকি লাভ নাই ব'ল আমি চাৰেণ্ডাৰ কৰোঁ কি ফাল্টু কথা কৈ আছা বে ফাল্টু কথা নহয় সঁচা কথা কৈছোঁ মই তহঁতে যাব খুজিছ যা মই কিন্তু ইয়াৰ পৰা নাযাওঁ এই সময়ত এইবোৰ কৰি থকা সময় নহয় বিকি এতিয়া যদি তই আমাৰ লগত নাযাৱ তোক মাৰিবলৈ বাধ্য হ'ম কিয় মাৰ বে মাৰ না বে মাৰ না বে মই শুন সৰু সৰু